প্ৰথম মুখ্যমন্ত্ৰীৰ ঘোষণা অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই গোলাঘাট জিলা বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ এই উৰিয়াম ঘাটৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে, এই সংৰক্ষিত বনাঞ্চলত ঘৰে ঘৰে চলিল জৰীপ। এই জৰীপৰ পাছতেই তেওঁলোকে বন বিভাগে 7 দিন সময় দিলে, প্ৰত্যেকৰ ঘৰলৈ জাননী প্ৰেৰণ কৰিলে। 7 দিনৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা এই সংৰক্ষিত বনাঞ্চলৰ পৰা যিসকল বেদখলকাৰী লোক আছে, এই বেদখলকাৰী লোকসকল ইয়াৰ পৰা উঠি যাব লাগে। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ, এই জাননী প্ৰেৰণ পোৱাৰ পাছতেই চৰকাৰৰ যি জাননী প্ৰেৰণ কৰিছিলে, চৰকাৰী জাননী প্ৰেৰণ কৰাৰ পাছতেই চৰকাৰৰ পৰা জাননী পোৱাৰ পাছতেই এইসকল যি বেদখলকাৰী লোক আছিলে ৰেংমা সংৰক্ষিত বনাঞ্চলত, এই সংৰক্ষিত বনাঞ্চলত থকা ৰেংমা যি বেদখলকাৰী আছিলে, এই বেদখলকাৰীসকলে আজি প্ৰায় 5-6 দিন ধৰি ইয়াৰ পৰা এই সংৰক্ষিত বনাঞ্চল এৰি তেওঁলোক ইয়াৰ পৰা নগাঁৱৰ বিভিন্ন ঠাইলৈ ধাৱমান হৈছে। তেওঁলোক ইয়াৰ পৰা গৈছেগৈ, স্থানান্তৰিত হৈছে ৰূপহী, ধিং, বটদ্ৰৱা এনেকুৱা আদি অঞ্চললৈ, লাহৰীঘাট এই অঞ্চলসমূহলৈ। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ সতীৰ্থক। তেওঁ দেখুৱাইছে ইয়াৰ যি উৰিয়াম ঘাট আৰক্ষী থানা আছে, উৰিয়াম ঘাট আৰক্ষী থানাৰ সন্মুখতেই যিসকল বেদখলকাৰী আছিল তেওঁলোকে ইয়াত আহি গাড়ীসমূহ পঞ্জীয়ন কৰিছে। তেওঁলোকে ইয়াৰ পৰা যি সংৰক্ষিত বনাঞ্চলত তেওঁলোকৰ ভূমি আছিলে, তেওঁলোকে বেদখল কৰিছিলে, সেই বেদখল কৰা ভূমিত তেওঁলোকৰ যি বাসগৃহ আছিলে, সেই বাসগৃহৰ পৰা যিসমূহ বস্তু সা সামগ্ৰী সকলো বয় বস্তু টালি টোপোলা বান্ধি এইদৰে শ গাড়ীৰে হাজাৰ হাজাৰ মানুহ ইয়াৰ পৰা স্থানান্তৰিত হোৱা দেখিবলৈ পোৱা গৈছে। এয়া আৰক্ষী প্ৰশাসনে থানাৰ সন্মুখত তেওঁলোকে পঞ্জীয়ন কৰি আছে। মই আমাৰ ইয়াত উপস্থিত আছে জাতীয় সংগঠনৰ বিষয়ববীয়া, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম তেওঁলোকে এই আমাৰ আচ্ছা এজন বিষয়ববীয়া দেখিবলৈ পাইছোঁ, তেখেতৰ পৰা মই জানিব বিচাৰিম কি ক'ব এই ক্ষেত্ৰত যি আমাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বেদখল কৰিছিলে, এই বেদখলকাৰীসমূহ প্ৰায় ইয়াৰ পৰা যাবলৈ ধৰিছে বিভিন্ন ঠাই, অসমৰ বিভিন্ন ঠাইলৈ। কি ক'ব এই ক্ষেত্ৰত? হয়, ৰেংমা সংৰক্ষিত বনাঞ্চলত যিসকল বেদখলকাৰী আছিলে, এই বেদখলকাৰী লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে এই স্থানীয় দলসমূহৰ এক দীৰ্ঘদিনীয়া দাবী আছিলে। এই দাবীৰ প্ৰতি সন্মান জনাই আচলতে বেদখলকাৰী লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা এসপ্তাহ পূৰ্বে যি প্ৰাথমিক যি জৰীপ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাক আমি আদৰণি জনাইছোঁ। আৰু খুব কম দিনৰ ভিতৰতে 3-4 দিনৰ ভিতৰতে ইয়াত উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ যাওঁতে যাতে কোনো অভাৱনীয় পৰিৱেশৰ সৃষ্টি নহয়, অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসন তথা গোটেই বিভাগটোক আমি সষ্টম হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব আৰক্ষী প্ৰশাসন আৰু সষ্টম হৈ আছে। আমি দেখিবলৈ পাইছোঁ প্ৰতি মুহূৰ্ততে তেখেতসকলে অসমৰ যি অসম নাগালেণ্ড সীমান্তৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে, প্ৰতিদিনেই তেওঁলোকে তাত পৰিদৰ্শন কৰিছে। আৰক্ষী বিভাগ সষ্টম হৈ আছে। আমি আৰু এজন আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এজন ধনশিৰি মহকুমাৰ সৌপথাৰ সমজিলাৰ এজন বিষয়ববীয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাথমিক জৰীপৰ পাছত আচলতে যোৱা 21 তাৰিখৰ পৰা জাননী পোৱাৰ পাছতে অসম নাগালেণ্ড উৰিয়াম ঘাটৰ বিভিন্ন বেদখলকাৰী আচলতে এই স্থানৰ পৰা তেখেতলোকে অন্য স্থানলৈ গতি কৰিছে। যিসকল ব্যক্তি আজি তাৰিখলৈকে এই স্থানৰ পৰা যোৱা নাই, সেইসকল ব্যক্তিক আমি যাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এটা আহ্বান, উৰিয়াম ঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিসকল ব্যক্তি অবৈধভাৱে ইয়াত বেদখল কৰি আছিল, সেইসকল বেদখলমুক্ত কৰিবৰ বাবে অসম চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে তেখেতলোকে প্ৰাথমিক জৰীপ আৰম্ভ কৰাৰ পাছতে খুব কম সময়ৰ ভিতৰত তেখেতলোকে অভ্যক্ষণ কৰিব বুলি আমি জানিব পাৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব সদৌ অসম ছাত্ৰ সন্থা আৰু লগতে বিভিন্ন দল সংগঠনৰ বহুদিনীয়া দাবী আছিলে। ইয়াত যি নাম ৰেংমা সংৰক্ষিত বনাঞ্চল আছে, এই বনাঞ্চলত বহুদিন ধৰি অবৈধভাৱে ইয়াত অনুপ্ৰৱেশকাৰী আহি পেলাই এই গছ বন কাটি বন ধ্বংস কৰি ইয়াত বসতি স্থাপন কৰিছিলে। তামোল বাৰী শ বিঘা তামোল বাৰী পাতিছিলে, তামোলৰ বাগান পাতিছিলে, ৰবৰ বাগান পাতিছিলে আৰু বিভিন্ন ধৰণৰ খেতি কৰিছিলে। আৰু লগতে ইয়াত শিলৰ কুঁৱৰী ইয়াত স্থাপন কৰি বিভিন্ন ব্যৱসায় ইয়াত গঢ়ি তুলিছিলে। আমি সামগ্ৰিক পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ। আৰু আমাৰ ইয়াতে যিসকল ব্যক্তি ইয়াত আৰক্ষী বিভাগৰ ওচৰত পঞ্জীয়ন কৰি আছে, তেখেতসকলে বেদখলকাৰী, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। কেমেৰা পাৰ্চনক মই এইফালে দেখুৱাবলৈ কৈছোঁ, তেখেতৰ পৰা মই মন্তব্য ল'ব বিচাৰিছোঁ। হয়, আপুনি কোন ঠাইৰ পৰা আহিছে? আমি মায়ং। ইয়াত ক'ত আছিলে? আমিতো থকা নাই, আমাৰ ককা এজন আছিল। ককাই আছে।
তেখেত কিমান বছৰত আছিলে ইয়াত? হৈ গ'ল আজি 15-20 বছৰমান। কি কৰিছিলে ইয়াত? খেতি কৰিছে। খেতি কৰিছিলে। তামোল বাৰী আছিলে? তামোল বাগান অলপ। তামোল আছিলে। কিমান মাটি আছিলে ইয়াত? তাৰ 3 বিঘামান হয় নেকি। তামোল খেতি আৰু বগৰী খেতি। তামোল আৰু বগৰী খেতি আছিলে। এতিয়া আপোনালোক কোন ঠাইলৈ যাব? এই মায়ঙৰ যাওঁ। হয়, আপোনালোকে নিশ্চয় শুনিলে, মন্তব্য কৰিছে। তেখেতসকল মায়ঙৰ পৰা আহিছিলে। মায়ঙৰ পৰা আহি এই নামবৰ সংৰক্ষিত বনাঞ্চলত তেওঁলোকে যি মাটি আছিলে সেই বনভূমি ধ্বংস কৰি তেওঁলোকে ইয়াত ঘৰ বাৰী স্থাপন কৰিছে আজি 15 বছৰ আগতেই। তেওঁলোকে এতিয়া ইয়াৰ পৰা বন বিভাগৰ যি জাননী, সেই জাননী পোৱাৰ পাছতে তেখেতসকলে ইয়াৰ পৰা যাবৰ বাবে প্ৰস্তুতি চলাইছে আৰু তেওঁলোক ইয়াৰ পৰা যাবলৈ উদ্যত হৈছে। আমি আৰু দেখাব বিচাৰিছোঁ, এইফালে আৰু ব্যক্তি আছে, তেখেতসকলৰ পৰা আমি মন্তব্য জানিব বিচাৰিম। হয়, আপুনি কোন ঠাইৰ পৰা আহিছে? 754 পিঠাঘাট। কিমান দিন হ'ল ইয়াত থকা? 990 ইয়াতে থকা 20 বছৰমান হৈ আছে। 995 কি কৰিছিলে? 990 পিঠাঘাটত এনেকৈ চব্জি খেতি কৰি আছিলে। কিমান পৰিয়ালৰ মানুহ কিমান আছে? মানুহ 6জন। আছে। কিমান দিন হ'ল ইয়ালৈ অহা? পিঠাঘাটলৈ অহা? পিঠাঘাটৰ পৰা কিমান দিন হ'ল? পিঠাঘাটলৈ অহা কিমান বছৰ হ'ল? 20 বছৰ হৈছে। 20 বছৰ ইয়াত খেতি বাতি কৰি আছিলে। আমাৰ ভোটাধিকাৰ ক'ত আছে? ভোটাৰ আছে, ইয়াতে আছিলে। হয়, আপোনালোকে নিশ্চয় দেখিলে, তেখেতসকলে এই পিঠাঘাট অঞ্চলত পিঠাঘাট, বিদ্যাপুৰ আদি উৰিয়ামঘাটৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে, এই বনাঞ্চলত বিভিন্ন ঠাইত 15-20 বছৰ ধৰি তেওঁলোকে ইয়াত আহি পেলাই খেতি বাতি কৰি আছিলে, নগাঁৱৰ বিভিন্ন স্থানৰ পৰা আহি। এতিয়া এইসকল লোক যেতিয়া জাননী পায়, তেওঁলোকে ইয়াৰ পৰা যাবলৈ ইয়াৰ পৰা নগাঁৱৰ বিভিন্ন অঞ্চলত যাবৰ বাবে ওলাই আহিছে। শ গাড়ীত হাজাৰ হাজাৰ মানুহ এই নগাঁও অঞ্চললৈ যাবলৈ লৈছে। ইফালে কালিলৈ এই সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰিবৰ বাবে আহিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতে আহি ইয়াত উচ্ছেদ হ'বলগীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰিব বুলি আমি জানিব পাৰিছোঁ। আৰু এই উচ্ছেদ হোৱা ইয়াৰ পাছতেই এই অঞ্চলসমূহ কেতিয়ালৈ উচ্ছেদ হ'ব বা প্ৰশাসনে কেতিয়া উচ্ছেদ কৰিব, এই সমগ্ৰ বিষয় লৈ পেলাই এতিয়া সকলো সৰুপথাৰ সমজিলাবাসী ৰাইজ অপেক্ষাত ৰৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।